আমি শিৱসাগৰ ডিষ্ট্ৰিক্টত থকা শিৱদৌললৈ আহিছোঁ। ছোৱালীজনী গাটো বেয়া, তাই বোলে দৌললৈ যাওঁ, সেয়েহে শৰাই এখন দি আগবঢ়াওঁ বুলি দেৱী দৌলতে এই শিৱদৌললৈ আহিলোঁ। শৰাই এখন দিবলৈ বুলি কিছুমান বস্তু ঘৰৰ পৰা লৈ আহিছিলোঁ আৰু কিছুমান বস্তু ইয়াৰ পৰাই কিনি ল'লোঁ। আমি শৰাইখন লৈ ল'লোঁ। শৰাইখন লৈ লোৱাৰ পিছত এতিয়া মূলদ্বাৰেদি সোমাই যাম। ইয়াত মানে দুটা ৰাস্তা আছে, এটা বৰপুখুৰী ছাইডৰ ৰাস্তা এটা আছে আৰু এইটো গাৰ্লছ কলেজৰ সন্মুখৰ ফালে এটা ৰাস্তা আছে, সেইফালেদি আহি এইটো ৰাস্তাইদি যাব পাৰি। এইটো শিৱৰাত্ৰিত আকৌ কিন্তু বহুত দীঘল লাইন হয়, এইফালেদি সোমালেও বহুত দীঘল লাইন, ভিতৰতো লাইন পাতিব লাগে আৰু বাহিৰতো লাইন। তেতিয়া কিন্তু এটা ৰাস্তাই খুলি দিয়ে, তেতিয়া দুটা ৰাস্তা খুলি নিদিয়ে আৰু এফালেদি সোমাব লাগে আৰু ইটো ছাইডেদি ওলাই যাব লাগে, তেনেকুৱা কৰে। নহ'লেতো বহুত ভিৰ লাগি যাব ন, সেইটো কাৰণে এটা ৰাস্তাই কৰে। আৰু তেতিয়া আমি ৰাতিপুৱাই আহোঁ। এইটো শিৱদৌলৰ এইটো কলচীটো একেবাৰে সোণৰে বনোৱা, গোটেই কলচীটো একেবাৰে সোণৰে হয় বোলে। আগতে ঘৰৰ পৰা লৈ আনি পাৰ চৰাইবিলাকক চাউল দিব পাৰে আৰু তাত আমি চাকি জ্বলাওঁ। আমি শিৱদৌললৈ সোমাম এতিয়া। এইটো সন্মুখভাগেদি সোমাইছোঁ। শিৱদৌলটো শিৱসাগৰ নগৰৰ শিৱসাগৰ বৰপুখুৰীৰ পাৰত অৱস্থিত আৰু লিখিতভাৱে ইয়াৰ ওখটো প্ৰায় 180 ফুট, কলচীৰ উচ্চতা প্ৰায় 8 ফুট। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম। আমি এতিয়া দেৱী দৌললৈ গৈ আছোঁ। এইটো শিৱদৌল হয়। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত অম্বিকা কুঁৱৰীক বৰৰজা পাতিছিলে আৰু এই অম্বিকা কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ বৰপুখুৰী খন্দুৱাইছিলে।
ইয়াত শনি মন্দিৰ এটা আছিলে, কিয় বা উঠাই দিলে নাজানো, কিন্তু মই এইটো ৰাস্তাই দি আহিলে মোৰ ভৰিকেইটা ইমান বিষায়, মই সেয়া কৰি আহোঁৱে। কিন্তু দৌলটো কৰ্দৈহিৰীয়া আৰু এইটো চবতছে ওখ দৌল হয়, গোটেই দৌলৰ ভিতৰত এইটোৱে ওখ। ঠাইডোখৰ ইমান ভাল লাগে, মানে মনটো ভাল লাগি আহে। ঘৰলৈ উভতি যাবগৈ লাগিব। ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা, আপোনালোকেও ভালে কুশলে থাকক আৰু আমিও ভালে কুশলে থাকোঁ।